আজিকালি হৃদযন্ত্ৰৰ লগত জড়িত বহু ৰোগৰ ঘটনা চৰ্চালৈ আহিছে। এনে পৰিস্থিতিত হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কিছুমান বস্তুৰ যত্ন লোৱা উচিত। আগতে এই ৰোগে 50 বছৰ বয়স অতিক্ৰম কৰাৰ পিছতহে শৰীৰত নিজৰ ক্ষতি সাধন কৰিছিল। কিন্তু এতিয়া এই ৰোগে 30 বছৰ বয়স হোৱাৰ পিছতেই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। গতিকে বিশেষজ্ঞসকলে সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে। বিশেষকৈ যিসকলৰ ঘৰত এই ৰোগৰ পাৰিবাৰিক ইতিহাস আছে তেওঁলোকে অধিক সচেতন হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আজি আমি আপোনালোকক জনাম কেনেকৈ হৃদযন্ত্ৰ সুস্থ কৰিব পাৰে। প্ৰথমতেই পানীৰ পৰিমাণ বৃদ্ধি কৰক। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাটো প্ৰয়োজনীয়। আনহাতে যদি শৰীৰ হাইড্ৰেট নকৰাকৈ ব্যায়াম কৰে তেন্তে তেজ ডাঠ হৈ পৰিব আৰু তেজ জমা হোৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ 30 বছৰৰ পাছত বছৰত দুবাৰকৈ গোটেই শৰীৰটো পৰীক্ষা কৰাব লাগে। এনে কৰিলে আগতীয়াকৈ ৰোগ নিৰাময় কৰিব পাৰি। সেইবাবেই সময়ে সময়ে সম্পূৰ্ণ শৰীৰৰ পৰীক্ষা কৰাব লাগে। এনে কৰিলে হৃদৰোগৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। দ্বিতীয়তে দৈনিক ব্যায়াম কৰক। দৈনিক 45 মিনিট ব্যায়াম কৰক। হৃদৰোগৰ বাহিৰেও ব্যায়ামৰ জৰিয়তে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতাৰ পৰা হাত সাৰিব পাৰি। মনত ৰাখিব যে যদি আপুনি ইতিমধ্যে হৃদৰোগী তেন্তে ব্যায়াম কৰাৰ সময়ত আপুনি তীব্ৰ ৱৰ্কআউটৰ পৰা আঁতৰি থাকক। তৃতীয়তে চৰ্বি হ্ৰাস কৰক। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ চৰ্বি পৰিহাৰ কৰিব লাগে। ট্ৰেন্স ফেট সেৱন কৰিলে কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। যদি আপুনি হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে আপুনি প্ৰথমেই আপোনাৰ মেদবহুলতা নিয়ন্ত্ৰণ কৰি ৰাখক। ইয়াৰ ফলত আপুনি হৃদৰোগৰ পৰা ৰক্ষা পাব আৰু আপুনি সুস্থ হৈ পৰিব। তৃতীয়তে ধূম্ৰপানৰ পৰা আঁতৰত থকা। ধূম্ৰপান হৃদযন্ত্ৰৰ প্ৰধান শত্ৰু। গতিকে যদি আপুনি আপোনাৰ হৃদয়খন ঘূৰাই পাব বিচাৰে আজিয়ে ধূমপান এৰিব লাগিব। ইয়াৰ ফলত হৃদযন্ত্ৰকে ধৰি শৰীৰৰ আন আন অংগসমূহৰ স্বাস্থ্য পুনৰ ঘূৰি আহিব। আজি আমি লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে হাৰ্ট এটেকৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায় আলোচনা কৰিলোঁ। আশা কৰোঁ আমাৰ এই লাইফষ্টাইলৰ খণ্ডটিৰ জৰিয়তে আপুনি উপকৃত হৈছে আৰু এনেধৰণৰ অধিক বা বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।